Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজিৰ ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল? গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰমত্ত সিংহ। গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰাইছিল। ইয়াৰ পিছৰ কোৱেশ্চন তলৰ কোনজন ৰজাক খোৰা ৰজা বুলি জনা যায়? তলৰ কোনজন ৰজাক খোৰা ৰজা বুলি জনা যায় বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি সুখামফা। সুখামফাক খোৰা ৰজা বুলিও জনা যায়। নেক্সট কোৱেশ্চন দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম কি? দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰেণ্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে বংগ বিভাজন কিমান চনত হৈছিল? বংগ বিভাজন কিমান চনত হৈছিল বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1905 চনত। 1905 চনত বংগ বিভাজন হৈছিল। নেক্সট কুৱেশ্যন গৌতম বুদ্ধৰ প্ৰকৃত নাম কি? গৌতম বুদ্ধৰ প্ৰকৃত নাম সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ সিদ্ধাৰ্থ। গৌতম বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ। নেক্সট কুৱেশ্যন ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অসমীয়া ল'ৰাৰ মৃত্যু পুথিখন কোনে লিখিছিল? কি সুধিছে? অসমীয়া ল'ৰাৰ মৃত্যু পুথিখন কোনে লিখিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিল? ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন চি 1861। 1861 চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল। পিছৰ কুৱেশ্যন বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল? বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 1 জানুৱাৰী 1995 চনত। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি ছৈদা আনোৱাৰ টাইমুৰ। ছৈদা আনোৱাৰ টাইমুৰ আছিল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? কি সুধিছে? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি কাঁহৰ বাচন বৰ্তন। কাঁহৰ বাচন বৰ্তনৰ বাবে সৰ্থেবাৰী বিখ্যাত। নেক্সট কুৱেশ্যন অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল? অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ 1947। 1947 চনত অসম চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন আছিল? প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰীজনৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি কল্পনা চাওলা। কল্পনা চাওলা আছিল প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী। গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যোৰহাট। নেক্সট কুৱেশ্যন ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন সীমান্ত গান্ধী নামেৰে খ্যাত ব্যক্তিজন কোন? সীমান্ত গান্ধী নামেৰে খ্যাত ব্যক্তিজনৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক সীমান্ত গান্ধী ৰূপে জনা যায়। নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম কি? ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপচন এ সুন্দৰবন। সুন্দৰবন হ'ল ভাৰতৰ বৃহত্তম বদ্বীপ। ইয়াৰ পিছৰ কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি লৰ্ড মাউণ্টবেটেন। নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? কি সুধিছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1985 চনত।
ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হোৱা প্ৰথম চলচ্চিত্ৰখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিস্ত্ৰী পিস্ত্ৰী হ'ল দূৰদৰ্শন যোগে সম্প্ৰচাৰিত কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ নেক্সট কুৱেশ্যন কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কি সুধিছে কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিগবৈ ডিগবৈ হ'ল ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জেনেভা নেক্সট কুৱেশ্যন বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমৰ তলৰ কোনখন জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে অসমৰ তলৰ কোনখন জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট যোৰহাট হ'ল অসমৰ প্ৰথম ধঁপাতমুক্ত জিলা ইয়াৰ পিছৰ কুৱেশ্যন ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলকাতা ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যানখন কলকাতাত অৱস্থিত নেক্সট কুৱেশ্যন অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নুমলীগড় শোধনাগাৰ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়খন হ'ল যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নুমলী বৰগোহাঁই নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী ৰচনা কৰিছিল নেক্সট কুৱেশ্যন কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও কোৱা হয় কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও কোৱা হয় বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শুক্ৰ গ্ৰহক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি জনা যায় নেক্সট কুৱেশ্যন অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাইকে হ'ল অসমৰ সৰ্বোচ্চ শৃংগ